নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ মই মনিষাই। আজি মই চেংমৰা ফুলৰ এখন সুন্দৰ ভাজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। চাওকচোন, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু কেনেকৈ বনাওঁ মই ভাজিখন আপোনালোকে চাওক। বিৰাট ভাল লাগে খাই এনেকৈ বনালে। এইখিনি মই চেংমৰা ফুল লৈছোঁ আৰু চেংমৰাও আছে ইয়াতে। খাই কিন্তু এইবোৰ বস্তু বিৰাট ভাল লাগে দেই। এইখিনি মই ভালদৰে ধুই লওঁ এতিয়া। বিৰাট টেষ্টি হয় খাবলৈ। আৰু এই চেংমৰা শাকটো মাছৰ লগতো খাব পাৰি, এনেকৈ ভাজিও খাব পাৰি, বহুত ভাল লাগে। আৰু এই ফুলটো অলপমান কচু নিচিনাই লাগে খাবলৈ। মই কেৰাহী এখন গৰম কৰি কেৰাহীত তেল দি লৈছোঁ আৰু এটা ডাঙৰ পিঁয়াজ দিছোঁ ইয়াত। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিম মই। ইয়াত কেঁচা জলকীয়া আৰু পকা জলকীয়া দি দিছোঁ আৰু দুটা কাটি লোৱা ডাঙৰ ডাঙৰ বিলাহী দিছোঁ ইয়াতে। ইয়াতে মই খুন্দি লোৱা আদা নহৰু এচামুচ দিছোঁ। এইখিনি ভালদৰে ভাজি ল'ম। ইয়াতে মই কাটি থোৱা চেংমৰাখিনি দি দিছোঁ আৰু নিমখ হালধি দিছোঁ। এইখিনি দি একদম কম জুইত 10 মিনিটমানৰ কাৰণে ভাজিম। পিছল ভাৱটো যাবলৈ দিম। দেখিয়ে লোভ লাগি যায় এইবিলাক বস্তু, আৰু চবতে নহয় এইবিলাক বস্তু। ইয়াত পিছল ভাৱটো নোহোৱা হৈ গ'ল আৰু হৈয়ে গ'ল। দেখিছেনে কিমান ধুনীয়া ৰং ওলাইছে ইয়াত, আৰু খাবলৈও বহুত ধুনীয়া। সকলোৱে এবাৰ বনাই খাই চাব এনেদৰে। এতিয়া গৰম ভাতৰ লগত এইখিনি খাম। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আহিলোঁ। বাই বাই।